দদৰা বছৰীয়াৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত শৈক্ষিক সভা সম্পন্ন। সকলো শিক্ষাৰ্থীৰে প্ৰতিভা আছে, কিন্তু তেওঁলোকৰ প্ৰতিভাক জাগ্ৰত কৰাত আমি ব্যৰ্থ হোৱাৰ বাবেহে বহু প্ৰতিভাৰ বিনাশ হয়। বিদ্যালয়ৰ অংশীদাৰিত্বৰ প্ৰেৰণাহে শিক্ষাৰ্থীৰ প্ৰতিভা প্ৰজ্বলিত কৰে। ২৭ জুনত দদৰাৰ বছৰীয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক, অভিভাৱিকা আৰু আচাৰ্য-আচাৰ্যাসকলৰ এখনি শৈক্ষিক সভাত মুখ্য অতিথি হিচাপে ভাষণ দি বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই এইদৰে কয়। তেওঁ আৰু কয় যে আমি প্ৰকৃতিৰ পৰা শিক্ষা লোৱাৰ সলনি কেৱল পাঠ্যপুথিৰ চাৰিবেৰৰ ভিতৰতে শিক্ষাৰ্থীসকলক আবদ্ধ কৰি ৰখাৰ যি প্ৰয়াস কৰি আহিছো, এয়াই শিক্ষাৰ্থীৰ সুপ্ত প্ৰতিভাৰ বিকাশত হেঙাৰ সৃষ্টি কৰি আহিছে। ৰাষ্ট্ৰীয় শিক্ষায়ে আমাৰ মানসিকতাৰ এই দুৰ্বল দিশটো আঁতৰ কৰাৰ বাবে অভিজ্ঞতামূলক শিক্ষণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। আচাৰ্য তথাপি মই উপস্থিত সমূহ ছাত্ৰ ছাত্ৰীসকল, আমি ইয়াকে বুজিছোঁ যে ইয়াত ছাৰে আমাক যিটো দেখুৱাইছে যে আমি অকল কিতাপৰ দ্বাৰাই নহওক বা পঢ়িয়ে নহওক, আমি বুদ্ধিৰ দ্বাৰাই কিছুমান প্ৰশ্নৰ উত্তৰ বা কিছুমান কুৱেশ্যন উত্তৰ আমি উলিয়াই ল'ব লাগিব, বা তেতিয়াহে আমাৰ ছাকচেছ বা আমাৰ কিন্তু কিছু আমি সকাহ পাম। পৰম শ্ৰদ্ধা ছাত্ৰ ছাত্ৰীসকল, লগতে আজি যিখিনি শিক্ষা দিলে অকল এইটো নহয় যে কিতাপৰ কথাখিনি লৈ কিনে যে আমি পঢ়িব লাগিব বা ক'ব লাগিব, সেইটো কথা নহয়। যিখিনি কিছুমান বাহিৰা জ্ঞান সেইখিনি ওপৰত লৈ পেলাই সেইখিনি শিক্ষা ল'লে বেছি ভাল হ'ব। আৰু আজিৰ বৈঠকত আমি গম পালোঁ যে কিতাপৰ মাধ্যমৰ যিখিনি আমি আছে সেইখিনি যে আমাৰ আমি পায়ে আহিছোঁ, তাৰ বাহিৰেও আৰু কিছুমান বাহিৰা কথা শিকিব লাগিব। খেলা ধূলাৰ হওক, যিকোনো আমাৰ খেতি ধৰণৰ হওক, যিকোনো পদ্ধতিৰে আমি বাহিৰা কথা আহৰণ কৰিলেহে আমি সফলতা লাভ কৰিব পাৰিম। আলোচনাত বৈশ্যই নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক আগন্তুক চূড়ান্ত পৰীক্ষাত আহিব পৰা নতুন আৰ্হিৰ প্ৰশ্ন সম্পৰ্কেও আলোচনা কৰে। সভাত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি উত্তম নায়ক উপস্থিত থাকে। আৰম্ভণিতে শংকৰদেৱ শিশু বিদ্যা নিকেতন দদৰা পছিৰাৰ প্ৰধান আচাৰ্য পৰেশ দাসে অনুষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্য বহলাই ব্যাখ্যা কৰে। আলোচনাত ভাগ লৈ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল যথেষ্ট উপকৃত হোৱা মন্তব্য কৰে। আজি এইখন বৈঠকৰ পৰা আমি ইয়াকে শিকিছোঁ যে আমি কিতাপৰ কুৱেশ্যন আনচাৰ পঢ়াৰ উপৰিও আমি বাহিৰা জ্ঞানো আয়ত্ব কৰিব লাগে, আৰু আমি মুখস্থ বিদ্যাটো ত্যাগ কৰি যিখিনি পঢ়ো সেইখিনি ভালদৰে বুজি কিনে ল'ব লাগে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।